মৰিগাঁও চহৰত যাত্ৰীসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল, নিৰাপদ আৰু শৃংখলাবদ্ধ কৰি তোলাৰ উদ্দেশ্যে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সোমবাৰে মৰিগাঁৱত নগাঁও মৰিগাঁও পথত চলাচল কৰা ট্ৰেভেলাৰ, উইংগাৰ আৰু মেজিক বাহনসমূহৰ বাবে এক নতুন আস্থানৰ শুভ উদ্বোধন কৰা হয়। উক্ত শুভ উদ্বোধন অনুষ্ঠানত মুখ্য অতিথি সম্প্ৰদান কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ফিতা কাটি আস্থানটোৰ আনুষ্ঠানিক উদ্বোধন কৰে। নিৰ্ধাৰিত এই নতুন আস্থানটোৰ ফলত চহৰখনৰ পথৰ যান-জঁট হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলেও বিশেষ সুবিধা পাব বুলি উদ্বোধনী ভাষণত বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানটোত মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিবহণ বিষয়া অমৰ বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক প্ৰীতম শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰিও অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি, স্থানীয় ৰাইজ তথা পৰিবহণ সংস্থাৰ চালক আৰু কৰ্মচাৰীসকল অনুষ্ঠানটোত উপস্থিত থাকি সহযোগ কৰে। আজি কেইদিনমানৰ আগত বহুদিনীয়া সমস্যা এটা সমাধান হ'ল। মৰিগাঁও গুৱাহাটী যি বাছ আৰক্ষণ আছিলে সেইটো আমাৰ টাউনৰ বাহিৰত আছে, আমি টাউনৰ ভিতৰত দিলোঁ। আৰু এটা আছিল যে মৰিগাঁও আৰু পোৰবন্দা লাহৰীঘাট, সেইটো আছিল হেৰি নহয় কি আছিল সেইটো আপোনালোকৰো ইয়েটো আৰু টেম্পু। আৰু আজি মৰিগাঁও নগাঁও এইটো হ'ল মেজিক ট্ৰেভেলাৰ আৰু উইংগাৰ। এই আৰক্ষণটো আজি আমি সুবৰ্ণ কৰিলোঁ। ইয়াৰ বহুত দিনৰ সমস্যা আছিল, এই সমস্যাটো আমি সমাধান কৰিলোঁ। গতিকে শৃংখলাবদ্ধ হিচাপে এই আৰক্ষণৰ যিখন বিষয়ববী আছে তেওঁলোকে প্ৰশাসনৰ নিচিনা হুইচেল ল'ব লাগিব। হুইচেল মাৰি ডিচিপ্লিনভাৱে যাতে গাড়ীবিলাক অহা যোৱা কৰিব পাৰে, তাত যাতে টাউনখন যাতে কোনো মানে আৱৰ্জনা সৃষ্টি নকৰে, তাৰ কাৰণে মই আজি প্ৰশাসনৰ বিষয়াসকলো আছিল, আমাৰ জিলা আৰক্ষী অধীক্ষক সোণোৱাল ডাঙৰীয়া, DSP শইকীয়া ডাঙৰীয়া আৰু পৰিবহণ বিষয়া বৰুৱাও ইয়াত উপস্থিত আছিল। গতিকে সকলোখিনি কথা আমি বিতংভাৱে কৈছোঁ যাতে সুশৃংখলভাৱে যাতে এই বাছ আস্থানটো যাতে পৰিচালনা কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনাৰ অঞ্চলৰ যিকোনো খবৰ পাবলৈ চাই থাকক পাব্লিক টিভি অসম।